আসসালামু আলাইকুম। বৰ্তমান মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত আছো। আপোনালোকে একেখন সাজ-পোছাকত দেখা পাইছে মোক যে যোৱা শনিবাৰে 7 তাৰিখে আবেলি গুৱাহাটীলৈ আহিছিলো। কাৰণ মোৰ দেওবাৰে পৰীক্ষা আছিল, চিটেট পৰীক্ষা। যোৱাকালি চিটেট পৰীক্ষা গ'ল, সন্ধিয়া হৈ গ'ল, সেইকাৰণে ঘৰলৈ উভতিব নোৱাৰিলো। চ' ভাবিলো আজি যে আমাৰ অসমৰে স্বনামধন্য, অসমৰে যিজন অসমখনক চিনি পায়, যিজন নামেৰে তেখেতৰ ক্ষেত্ৰখনলৈ যাওঁ। আজি মই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। আপোনালোকে ভাবিছিলো শ্বহীদ স্মাৰক ক্ষেত্ৰখনলৈ যাম, কিন্তু তাতে আজি যোৱা নহ'ব। মোৰ লগৰটোৱে কৈ আছে যে নাই, তাৰ অলপ অসুবিধা আছে, চ' ঘৰলৈ যামগে। চ' মই ভাবিলো সি অলপ বেলেগ দূৰত আছে, চ' সি আহোতে মই ভাবিলো যে চৌহদখন অলপ চাই আহো, ফুৰি আহো। এবাৰ আহিছিলো স্কুলৰ সময়ত, স্কুলৰ পৰা পিকনিক আহিছিলো। আৰু এবাৰ লগৰ বন্ধু বান্ধৱৰ লগত আহিছিলো, ইয়াৰ পিছত আৰু অহা নাই। চ' আজি আহিলো, গোটেইখন চালো, মানে ভিডিঅ' ক্লিপ বনালো। ধুনীয়া হয়, চাফ চিকুণতা ৰাখিছে। যিখন কলাক্ষেত্ৰৰ যিসকলে মানে ইয়াৰ জিম্মেদাৰিত আছে, ধুনীয়াকে চাফ চিকুণ কৰি ৰাখি আছে। ইয়াত বহুত পৰ্যটকসকল আহে। আজি এতিয়ালৈকে মানে এখন স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, সিহঁতে ইয়াৰ বিষয়ে আলোচনা কৰি আছে। আজি এই বিষয়ে কি কওঁ, আপোনালোকে অসমৰ গোটেই অসমীয়া মানুহে গমেই পায় যে 1985 চনৰ যিটো অসম চুক্তি হৈছিলে, 6 বছৰীয়া যিটো আন্দোলন আছিলে, তাৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱে এইখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্বোধন কৰিছিলে। 1985 চনত মানে তাৰ ভেটি হেৰি কৰি 1998 চনৰ 9 নৱেম্বৰ তাৰিখে এইটো শুভ উদ্বোধন কৰিছিলে শ্ৰী KR নাৰায়ণ দেৱে, ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে। চ' আজি গোটেইখন চালো। চ' দেখা পাই আছে কিমান ধুনীয়া জেগাত বহি আছো, একদম অকলে অকলে, কিমান শান্তি লাগি আছে, নীৰৱ নিস্তব্ধতা। মই ভিডিঅ' বনাই আছো বহুত দিনৰ পৰাই। কেতিয়াবা মন গ'লে বনাও, মন গ'লে নবনাও। আজি মন গৈছে অলপ খুলি কথা ক'বলৈ আপোনালোকৰ সৈতে। মোৰ ভিডিঅ' কেনেকুৱা হয় নাজানো, আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হয়। যদি কিবা ভুল হৈ আছে আপোনালোকে দেখুৱাই দিব, মই শুধৰাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে, এডুকেশ্যনেল ভিডিঅ' নে ব্লগ ভিডিঅ', কেনেকুৱা আপোনালোকে জনাব মোক। মই প্ৰফেচনেল ব্লগাৰ নহয়, হ'লেও মন যায় যেতিয়া ভিডিঅ' বনাওঁ। মই ভিডিঅ' বনাওঁ 2018 চনত, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলো, তেতিয়া মন গৈছে, তেতিয়া টেকন'লজিৰ বিষয়ে কিবা ভিডিঅ' বনাইছিলো। এতিয়া মোৰ ইউটিউব চেনেলত পৰি আছে। তাৰপিছত যোৱা বছৰ অলপ ভিডিঅ' বনাইছিলো কেইটামান, আৰু এতিয়া মাজে মাজে মই বনাওঁ। চ' আপোনালোকে জনাব, আৰু ভাল লাগিলে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব, যাতে আনেও দেখা পায়, আপোনালোকে যেতিয়া দেখিছে। আৰু ভাল মানুহৰ আজিকালি যি দেখা পাইছো, যিসকলে অলপ মানে সমাজৰ কথা কয়, সমাজৰ হিতে চলে, সিহঁতৰ ভিডিঅ'ত চাইছো মই ভিউজো নাহে আৰু ফলোৱাৰ্ছো কম। যিসকলে মানে সমাজৰ হিতে কথা নকয়, সমাজ যি ধ্বংস কৰিবলৈ যিখন মানে কাৰুকাৰ্য কৰি আছে, সিহঁতৰ ভিডিঅ'ত লাখ লাখ মিলিয়ন মিলিয়ন ভিউজ হৈ আছে, ফলোৱাৰ্ছ বাঢ়ি গৈ আছে। মই সিহঁতক বেয়া বুলি কোৱা নাই, মই সিহঁতকো অনুৰোধ কৰিছো যাতে সিহঁতেও মানে সমাজৰ হিতে, সমাজৰ হকে, সমাজ যি দ্বাৰা সমাজখন ভাল হ'ব, এনেকুৱা যাতে ভিডিঅ' বনাই, মই সিহঁতলৈ বিনম্ৰ অনুৰোধ জনাইছো। আৰু আমাৰ জনসাধাৰণ ৰাইজে সকলোকে ছাপোৰ্ট কৰিব, যাতে সকলোৱে এই ভিডিঅ'ৰ দ্বাৰা যাতে সমাজত অপপ্ৰচাৰ নকৰি সমাজৰ হকে, সমাজৰ দিশে যাতে ভাল কিবা কৰি যাব পাৰে, সেইটো যাতে বিচাৰে। এতিয়া আপোনালোকে মোক দেখা পাইছে পিছফালে, ইয়াতে ৱাটাৰ মানে এটা চাৰিওফালে পকা হেৰি কৰি আছে।
আৰু এইটো দলং খুব ধুনীয়া লাগিছে। এতিয়া দিন বুলি ইয়াতে লাইট জ্বলোৱা নাই, ৰাতি হলে চাগে বহুত ধুনীয়া লাগে কাৰণ চাৰিওফালে লাইট হৈ আছে। চ' অলপ পিছলৈ আকৌ ঘৰলৈ ৰাওনা দিম। আজিলৈ এইখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিল আপোনালোক সকলোলৈ।